চৰকাৰী বিভাগৰ হাততে চলিছে বন ধ্বংসযজ্ঞ। কহৰা ভূমি সংৰক্ষণ বিভাগে নিৰ্মাণ কাৰ্যৰ নামত গছ কাটি তহিলং কৰাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ভূমি সংৰক্ষণৰ বাবে পাহাৰীয়া এলেকাত ৰবৰ, কফি, চেগুন আদি গছ ৰোপণ কৰাৰ দায়িত্বত থকা বিভাগটোৱে এনেদৰে বন ধ্বংস কৰাত অসন্তুষ্ট হৈছে প্ৰকৃতিপ্ৰেমী। কাৰ্বি আংলং কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ ভূমি সংৰক্ষণ বিভাগে এফালৰ পৰা গছ কাটি তহিলং কৰাত ক্ষোভিত প্ৰকৃতিপ্ৰেমীৰ লগতে স্থানীয় লোক। যেহেতুকে আপোনালোকে জানে যে আমাৰ কাজিৰঙা এটা অল হেৰিটেজ সাইট হয় আৰু ইয়াত বিভিন্ন ধৰণৰ বন্য প্ৰাণী জন্তুৰ লগতে ইয়াত গছ গছনিৰ যি প্ৰাকৃতিক সৌন্দৰ্য সেই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে দেশ বিদেশৰ পৰা পৰ্যটক আহে আৰু এই পৰ্যটকৰ জৰিয়তে আমাৰ গভৰ্ণমেণ্টে ৰেভিনিউ কালেক্ট কৰে। আৰু বৰ্তমান আমি দেখিবলৈ পাইছোঁ আমাৰ কাৰ্বি পাহাৰৰ ওচৰতে ছয়লৰ মাটিত আমাৰ কাৰ্বি অট'নমাছ কাউন্সিলে তাত গছ কাটি তহিলং কৰিছে, অৰ্থাৎ বন সম্পদ ধ্বংসযজ্ঞ কৰিছে। য'ত নেকি বৰ্তমান আপোনালোকে ৰিচেণ্টলি এটা নিউজ আপোনালোকে কৰিছিলে, যাদৱ পায়েঙৰ যিটো অভয়াৰণ্য আছিলে সেইটো জ্বলাই দিয়া হৈছিলে। চ' তেনেধৰণে চৰকাৰে গছ পুলি ৰোৱাৰ যিটো অভিযান চলাইছে, কিন্তু এফালেদি যিটো বনজ সম্পদ সেইটো ধ্বংসযজ্ঞও কৰিছে। গতিকে চৰকাৰে দুতলীয়া যিটো নীতি সেই নীতিটো বন্ধ কৰিবৰ বাবে আমি দাবী জনাইছোঁ। আৰু যি কৰ্তৃপক্ষই ছইল কনজাৰ্ভেশ্যনৰ যিটো মাটি আছে সেই মাটিটো এটা আমাৰ যিটো চৰকাৰী আৱাস গৃহ বনাবৰ বাবে যিটো প্ৰচেষ্টা কৰি থকা হৈছে আৰু গছ গছনি কাটা হৈছে সেইটো আমি ধিক্কাৰ জনাইছোঁ আৰু আমি চৰকাৰক দাবী জনাইছোঁ যে এনেকুৱা ধৰণৰ কাম নকৰিবৰ বাবে।